লগতে এখন চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনাব ৰূপালী যুৱক সংঘৰ মুখ্য উপদেষ্টা শ্ৰীযুত ভুৱন বৰাদেৱে। বিশ্বনাথৰ পবিত্ৰ ভূমি থিয় হোৱাটো এক পুণ্য। এনে পবিত্ৰ ভূমিত আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকিবলৈ পাই গৌৰৱ বোধ কৰিছো। এয়া মোৰ বাবে পৰম সৌভাগ্য। বিশ্বনাথে ইতিমধ্যে সাংস্কৃতিক জগতত দীঘলীয়া সময় ধৰি এক ক্ৰীড়া চিনাকি নিজৰ পৰিচয় দাঙি ধৰি আহিছে আৰু যোৱা কেইটামান দশকত বিশেষকৈ যোৱা 20টামান বছৰত ইয়াত নতুন সংযোজন হৈছে ৰাস মহোৎসৱ। এনেকুৱা এটা আপোনালোকৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন হৈছে যে ৰাস ক'ত চাম বুলি যদি অসমক সোধে কয় যে মাজুলীলৈ এবাৰ যাব আৰু বিশ্বনাথলৈ এবাৰ আহিব। আপোনালোকৰ ইমান সুন্দৰ ৰাস আয়োজন কৰে আৰু প্ৰতি বছৰেই ইয়াত অজস্ৰ লোক আহে। কেৱল আপোনালোকৰ অঞ্চলৰ লোকেই নহয়, দূৰৰ পৰাও লোক আহে। মোৰ ঘৰ যদি মই গুৱাহাটীত থাকো, নগাঁৱৰ চামগুৰিত, আমাৰ নগাঁও জিলাৰ পৰা বহু লোক আহি ইয়াত আনকি হোটেলত থাকি ৰাস চায়। গতিকে আপোনালোকৰ ৰাসৰ কিমানখিনি আকৰ্ষণ আছে। আৰু এইবাৰ মই শুনিলো যে 40খন প্ৰায় 38খন ৰাস এই অঞ্চলটোত হৈছে। গতিকে ৰাইজে আধ্যাত্মিকতাৰ প্ৰতি এই মহোৎসৱৰ প্ৰতি যেনেদৰে আগবাঢ়ি আহিছে, যেনেদৰে ৰূপায়ণ কৰিছে, সঁচাকৈ আনন্দৰ কথা। এই পবিত্ৰ ভূমি য'ত বাবা বিশ্বনাথ ধাম অৱস্থিত, গুপ্ত কাঠিৰ বাবে প্ৰখ্যাত আৰু পৰম পুণ্যৰ স্থান হিচাপে তাৰ লগে লগে যি প্ৰাকৃতিক শোভা, শেহতীয়াকৈ আপোনালোকৰ দাঁতিউলীয়া অঞ্চলসমূহ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত হৈছে। সকলো ফালৰে পৰা পুনৰ সুৱগা চলিছে আৰু এই বিশ্বনাথ ঘাটৰ ওচৰত আপোনালোকৰ এই পবিত্ৰ ৰাস অনুষ্ঠান। গতিকে আপোনালোক সকলো ওলাই আহিছে, সুন্দৰকৈ আয়োজন কৰিছে। যথেষ্ট সংখ্যক লোক ইতিমধ্যে আহি উপস্থিত হৈছে। এই বতৰ কিছু ঠাণ্ডা পৰিছে আৰু এই ঠাণ্ডাৰ আৰম্ভণিৰ সময়ছোৱাতো আপোনালোক আহিছে। আপোনালোকলৈ মই সকলোকে শুভেচ্ছা ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিলো। আৰু অনাগত সময়ছোৱাত অসমৰ সাংস্কৃতিক মানচিত্ৰত বিশ্বনাথৰ ৰাস মহোৎসৱ এক ডাঙৰ পৰ্যটন কেন্দ্ৰিক আৰু সাংস্কৃতিক কাৰ্যসূচীত পৰিণত হ'ব। আনকি এই অনুষ্ঠানসমূহলৈ পৰৱৰ্তী পৰ্যায়ত যাতে দেশী বিদেশী পৰ্যটকসকল আহে, মাজুলীয়াসকলে বৃহৎ ঘৰ সহ্য কৰিব নোৱাৰে, মাজুলী এটা সীমাবদ্ধ থাকিব। গতিকে আমি কেন্দ্ৰ স্থানীয় দায়িত্ব ল'ব লাগিব। আমাৰ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে জীৱন্ত ৰাস আৰু নামনি অসমত মূৰ্তি কেন্দ্ৰিক ৰাস বা মেলা কেন্দ্ৰিক ৰাস অনুষ্ঠিত হয়। আটাইকেইটা কাৰ্যসূচীৰে বহু লোক সমাৱেশ ঘটে। লাহে লাহে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে, দেশী বিদেশী লোক আহে ৰাস চাবলৈ আৰু সকলো অভিভূত হৈ পৰে। গতিকে আপোনালোকৰ এই ৰাসভাগো নিশ্চয় অতি সুন্দৰ হ'ব আশা কৰিছো। আৰু আপোনালোক সকলোৱে মিলি ভৱিষ্যতলৈ ইয়াতকৈও বহল পৰিসৰত, ইয়াতকৈও ডাঙৰকৈ সমগ্ৰ অসম ৰাজ্য দেশ যশ খ্যাতি বিয়পি কৰিব পৰাকৈ ৰাসৰ আয়োজন কৰিব বুলি আশা কৰিছো। আৰু এই অনুষ্ঠানত আপোনালোকৰ সন্মুখত উপস্থিত হৈ ভাষণ ক'বলৈ সুযোগ দিয়াৰ বাবে মই আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছো। ইয়াত এই অনুষ্ঠানত আজি যিসকলে অনুষ্ঠান পৰিৱেশন কৰিব আমিও চাম, ভাল লাগিব নিশ্চয়। আৰু মই দীঘলীয়া নকৰো কাৰণ সময় হৈছে, 10 বাজিব হৈছে আৰু আপোনালোক ৰাসলীলা চাবৰ বাবে অপেক্ষা কৰি আছে। গুৰুজনাৰ অমৰ সৃষ্টি, মই মাজতে গুৰুজনাৰ যাত্ৰা পথ অসমত বৈষ্ণৱ ধৰ্ম নৱ বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তনৰ বাবে কেনেদৰে যাত্ৰা কৰিছিল
অভিধানতে মই দেখিলোঁ আপোনালোকৰ পিছত আমাৰ সৰু সৰু নদীকেইখনৰ মাজেদি আমাৰ গুৰুজনা মাধৱ গুৰু নাও লৈ গৈছে আৰু নাও লৈ যাওঁতে নাৱৰ নদী ঘাটত ৰাইজ ৰৈ আছিল ৰাইজে মাতিছিল য'তে য'তে মাতিছিল তাতে একোটা নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু সেইকাৰণে আপোনালোকৰ এলেকাটোত লখিমপুৰৰ পৰা বিশ্বনাথ পৰ্যন্ত যথেষ্ট গুৰুজনা স্থাপন কৰা গুৰুজনাৰ আশীৰ্বাদ নামঘৰ আছে ইয়াৰ পৰাই সম্ভৱতঃ গুৰুজনা উত্তৰ পাৰেৰে নগৈ পুনৰ দক্ষিণ পাৰেৰে গুচি গ'ল আৰু মাধৱ গুৰু গৈ গোলাঘাট পালেগৈ তাৰ পৰা পুনৰ তেওঁলোকে পশ্চিমমুখী যাত্ৰা আৰম্ভ কৰিছিল গতিকে ইয়াত যদিও নদীকেইখন এতিয়া সৰু সৰু হ'ল মই মাজতে কেইখনমান নদীৰ নাম শুনি নাও চলা কেইবাখনো নাও চলা নদী শুনি এবাৰ আহোঁতে নদীকেইখন চাবলৈ আহিলোঁ নাও চলিব পৰা নদী হৈ থকা নাই কিন্তু গুৰুজনাৰ ঐতিহ্য আছে আপোনালোকৰ ইয়াত বহু প্ৰাচীন গুৰুজনাৰ স্মৃতি চিহ্ন সৰজনে সংৰক্ষণ কৰি ৰাখিছে গতিকে এই ঐতিহ্যৰ গৰাকী কৃষি সংস্কৃতিৰ এক জীৱন্ত যাদুঘৰ বিশ্বনাথ আপোনালোকৰ অনুষ্ঠান সফল হওক আৰু ভৱিষ্যতলৈ বিশ্বনাথ অসমৰ সাংস্কৃতিক আধ্যাত্মিক মানচিত্ৰত জিলিকি উঠক তাৰে কামনা কৰিছো আৰু এই অনুষ্ঠানৰ শুভ উদ্বোধন কৰা বুলি ঘোষণা কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ